NCERT Mathematics Class 11 Chapter Number 10 সৰল ৰেখা বা ষ্ট্ৰেট লাইনৰ এক্সাৰসাইজ 10.1 10.2 আৰু 10.3 বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছোঁ ভিডিঅ লিংক ডেসক্ৰিপচনত দিয়া আছে আজি আমি আলোচনা কৰিম মিসেলিনিয়াছ নামৰ বিবিধধৰণৰ কোৱেশ্চন নম্বৰ 14 ৰ বিষয়ে ইয়াৰ আগতে কোৱেশ্চন নম্বৰ 1 পৰা 13 লৈকে আলোচনা কৰিছোঁ সেইখিনি চাই ল'ব আৰু এতিয়া চাব কোৱেশ্চন নম্বৰ 14 ত কি কোৱা হৈছে যে -1 1 আৰু 5 7 সংযোগী ৰেখাডালক x plus y is equal to 4 ৰেখাই কি অনুপাতত বিভক্ত কৰিব তাৰ মানে এনেকৈ দুটা বিন্দু আছে এটা বিন্দু কিমান আছে -1 plus 1 আৰু এটা বিন্দু আছে 5 and 7 এতিয়া এই দুটা বিন্দু সংযোগী ৰেখাখণ্ডক এই x plus y is equal to 4 ৰেখাডালে কি অনুপাতত বিভক্ত কৰিব তাৰ মানে ইয়াতে অনুপাতটো কেনেকৈ ধৰণৰ আহিব আমাক হেইটো লিখিব লাগে সো আমি এনেকৈ লিখিম প্ৰথমে যে সলিউশন লেট বা ধৰা হল বিন্দু দুটা এটাক আমি a ধৰিছো যে a ত আছে কিমান -1 + 1 আৰু আমি এটা ধৰিছো b ত আছে কিমান 5 and 7 সংযোগী ৰেখাখণ্ডক বা ৰেখাডালক px1 y1 বিন্দুত আমি ধৰি লম k:1 অনুপাতত ভাগ কৰে বা বিভক্ত হয় সো therefore p বিন্দুটোৰ স্থানাঙ্ক তেতিয়ালে আমি ইয়াতে কি কৰিম বিভাজন সূত্ৰ ব্যৱহাৰ কৰিম বিভাজন সূত্ৰটো কি আছিল যে m1x2 plus m2x1 divided by m1 plus m2 আৰু এটা আহিব কি m1y2 plus m2y1 divided by m1 plus m2 এতিয়া ইয়াত আমাক m1 ত আমি কি ধৰি লৈছো k ধৰি লৈছো তেতিয়ালে আমি ইয়াতে লিখিম k into x2 ঠাইতে মানে ইয়াতে কিমান আছে ইয়াতে x2 ঠাইতে আছে 5 সো k into 5 plus m2 ত আমি কিমান ধৰিছো 1 x1 ত ইয়াতে কিমান আছে আমাৰ -1 আছে divided by আমি ধৰিছো এটা k সো k plus k আহিব 1 একেদৰে নেক্সট যেটো আছে হেটোক আমি কি ধৰিলম ইয়াতে m1 ঠাইতে আমি ধৰিছিলো k y2 ত কিমান আছে 7 plus m2 মানে ধৰিছো 1 আৰু ইয়াতে y1 মানে কিমান আছে আমি পাইছো ইয়াতে 1 বা আমাক 1 দিয়া আছিল আৰু ডিভাইড বাই কি আহিব m1 plus m2 তাৰ মানে k plus 1 সো ইয়াৰ পৰা পাম আমি k plus 1 আৰু ইয়াৰ পৰা পাম আমি 5k -1 আৰু ইয়াৰ পৰা পাম আমি 7k plus 1 ইয়াৰ পৰা আমি 7k plus 1 ডিভাইড বাই কি আহিব আমাৰ k plus 1 আহিব সো এতিয়া এইটো হল আমাৰ x ৰ ভ্যালু এইটো হল আমাৰ y ৰ ভ্যালু সো therefore আমাৰ কি আছিল যে এইটো বিন্দু x plus y is equal to 4 ৰেখাডালৰ ওপৰত আছে সো যদি ৰেখাডালৰ ওপৰত থাকে তেতিয়ালে আমি x ঠাইত এটো বহাব পাৰিম আৰু y ঠাইত আমি এটো বহাব পাৰিম সো therefore x মানে আছে আমাৰ ইয়াতে 5k -1 ডিভাইড বাই কি আছে k plus 1 প্লাস ইয়াতে y মানে আছে 7k plus 1 ডিভাইডেড বাই ইয়াতে আমি পাম k plus 1 ইজ ইকুৱেল টু কি আহিব 4 তেতিয়ালে দুয়োটা যেটো k plus 1 আছে সো k plus 1 ক আমি কমন লব পাৰিম তেতিয়ালে আমি এনেকৈ লিখিব পাৰিম 1 ইয়াতে লিখিব পাৰিম আমি k plus 1 আৰু ইয়াতে আহিব 5k -1 প্লাস ইয়াতে আছে 7k plus 1 ইজ ইকুৱেল টু 4 সো এইবাৰ ইয়াৰ পৰা 5k plus 7k আমি পাম ইয়াতে 12k ইয়াতে পাম আমি 12k আৰু প্লাস 1 -1 কেনসেল কৰিম আৰু এই ফালে k যদি ৰাইট সাইডত গৈছে তেতিয়ালে ইয়াতে কি আহিব 4k ইয়াতে আহিব কিমান 1 plus 4 তাৰ মানে কিমান আহিব 5
সো কেক আমি বাওঁফালে লৈ আহিলে আমি 12k মাইনাছ আমি পাম ইয়াতে 4k যে 12k মাইনাছ 4k ইজ ইকুৱেল টু ইয়াতে থাকিব 5 সৰি 5 নহয় ইয়াতে কি আহিব 1 ইনটু 4 সো 4 আহিব সো ইয়াতে থাকিব 4 সো এবাৰ 12 পৰা আমি যেতিয়া 12 পৰা আমি 4ক গুচাই দিম বা হয়তো আমি 4 মাইনাছ কৰিম তেতিয়া আমি ইয়াতে পাম 8k ইজ ইকুৱেল টু 4 সো ইয়াৰ পৰা আমি k ইজ ইকুৱেল টু কিমান পাম ইয়াৰ পৰা আমি k ইজ ইকুৱেল টু পাই যাম যে k ইজ ইকুৱেল টু 4/8 তাৰ মানে কিমান আহিব 1/2 তেতিয়াহ'লে k এর ভ্যালু আমি ইয়াতে পাই আছো কিমান যে k এর ভ্যালু আমি ইয়াতে পালো যে 1/2 তেতিয়াহ'লে আমি ইয়াৰ পৰা ক'ব পাৰিম সো therefore আমাৰ কি আহিব এটা আহিব কিমান 1/2 যে therefore অনুপাতটো যে therefore অনুপাতটো যে therefore অনুপাতটো কি আহিব 1/2 ইজ টু কি আহিব আৰু এটা কিমান আছিল 1 তেতিয়াহ'লে আমি 2 ৰে যদি দুয়োটাতে মাল্টিপল কৰি দিওঁ তেতিয়াহ'লে আমি পাম 1:2 তেতিয়াহ'লে আমাৰ অনুপাতটো হ'ব 1:2 ওকে থ্যাংক ইউ